যুৱনেতা ৰাতুল শৰ্মা আৰু চক্ৰধৰ বড়োৰ মহানুভৱতা। জটিল ৰোগত আক্ৰান্ত হৈ থকা গোৰেশ্বৰৰ ৰাজু বড়োৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়ালে দুই যুৱনেতাই। ৰাজু বড়ো গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বৰঘুলিৰ বিজেপিৰ দলৰ এগৰাকী সক্ৰিয় তথা জ্যেষ্ঠ কাৰ্যকৰ্তা। বিজেপিৰ বৰঘুলি মণ্ডলৰ এছ.টি. মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান ২২৭ নম্বৰ বুথৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে ৰাজু বড়ো। আৰ্থিক অভাৱৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ দীৰ্ঘদিনে শয্যাগত হৈ আছিল ৰাজু বড়োই। খবৰ পোৱাৰ লগে লগে আজি তৎপৰতাৰে ৰোগীগৰাকীক উন্নত চিকিৎসা ব্যৱস্থা কৰে দুয়োগৰাকী নেতাই। যুৱনেতা চক্ৰধৰ বড়ো ৰাজু বড়োক কিছু আৰ্থিক সাহায্য প্ৰদানৰ লগতে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই GMCHত উন্নত চিকিৎসা প্ৰদানৰ বাবে গ্ৰহণ কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজু বড়ো। গড়েশ্বৰ সমষ্টিয় পৰিষদীয় মই আমাৰ গড়েশ্বৰ মণ্ডলৰ বাসিন্দা হয়, সন্দিকৈ গাঁও ২১৭ বুথ নাম্বাৰ। মই এজন সাধাৰণ সম্পাদক আৰু আগতে সুস্থ অৱস্থাত মই বৰগুলি মণ্ডল পৰ্যায়ত এছ.টি. মৰ্চাত জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আজি দুৰ্ভাগ্যবশতঃ আজি 5 বছৰ হ'ল মই বিভিন্ন ধৰণৰ জটিল ৰোগত ভুগি আছোঁ। এই ভোগৰ কাৰণে মই আজি বহুত অসুস্থতা হয়, চিকিৎসাৰ অভাৱত পৰি থকাত আজি মোক আমাৰ ভাৰতীয় জনতা দলৰ পৰা সহায় আগবঢ়াই আহিছে। আমাৰ গুৰমু গাঁৱৰ চক্ৰধৰ বড়ো যুৱ নেতা ভাৰতীয় জনতা পাৰ্টি, তেখেতে আজি মোৰ দুৰাৰোগ্য জটিল ৰোগত চিকিৎসাৰ বাবে বহুখিনি সহায় আগবাঢ়িছে আৰু আজি মোক এই পৰ্যায়ত আমাৰ গড়েশ্বৰ মণ্ডলৰ সম্পাদক শ্ৰী যাদৱ মজুমদাৰ, তেখেতে বহুতখিনি মোক আগুৱাই লৈ যায়। আজি চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজত ভৰ্তিৰ বাবে লৈ আহি আছে। মই নথৈ আমাৰ দলক শুভেচ্ছা জনাই বহুত সুখী হৈছোঁ আৰু মই আজি আপোনালোকৰ এই পৰ্টেলৰ যোগেদি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ভাৰতীয় জনতা দলৰ সভাপতি মাননীয় শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁলোকে মই সুস্থ হোৱাৰ বাবে যেন মোক আৰু সহায় আগবঢ়ায়, সেইটোৱে কামনাৰে আজিৰ এই পৰ্টেলৰ যোগেদি মই অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ। গড়েশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত চেপাৰগাঁও চুবুৰীৰ আমাৰ বিজেপি দলৰে এজন সক্ৰিয় কৰ্মী ৰাজু বড়ো ডাঙৰীয়া। তেখেত বহুদিন আগৰ পৰাই এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। তেখেতে চিকিৎসাৰ কাৰণে আৰ্থিক বহুত অভাৱত ভুগি আছিল। তেখেতে যোৱাকালি হঠাৎ তেখেতে মোক ফোন কৰিলে। ফোন যোগে তেখেতে ক'লে আমাৰ স্থানীয় যুৱ নেতা চক্ৰধৰ বড়োক তেখেতে অৱগত কৰিব দিলে। সেই মৰ্মে মই চক্ৰধৰ বড়ো ডাঙৰীয়াক অৱগত কৰিলোঁ ফোন যোগে। তেখেতে আজি এই চিকিৎসা কৰাত সুবিধা হোৱাৰ বাবে তেখেতক আৰ্থিকভাৱে কিছু দান আগবঢ়ায়। গতিকে তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেত যাতে ভাল হৈ ঘূৰি আহে। তেখেত আছিলে আমাৰ বিজেপি দলৰ বৰঘুলি মণ্ডলৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল এছ.টি. মৰ্চাৰ, আৰু এতিয়া বৰ্তমান বুথৰ সাধাৰণ সম্পাদক হৈ আছে। গড়েশ্বৰ ঢেপাৰ গাঁৱৰ ৰাজু বড়ো বুলি বিজেপিৰ কাৰ্যকৰ্তা। তেখেত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে। তো তেখেতক আজি আমি গুৱাহাটী মেডিকেল কলেজত চিকিৎসাৰ বাবে যি আমাৰ অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা ডাঙৰীয়াই তেখেতক চিকিৎসা কৰাৰ বাবে ব্যৱস্থা কৰাই দিয়া হৈছে। তো লগতে আৰু আমাৰ যুৱ সমাজকৰ্মী চক্ৰধৰ বড়ো, তেখেতো কিছু আৰ্থিক সাহায্য সহায় কৰিছে। তো সেয়েহে আজি আমি ৰাতুল শৰ্মাৰ নিৰ্দেশত ৰাজু বড়োক আমি GMC লৈকে আমি নি আছোঁ।